হেল্ল' এভৰিৱান, আই হোপ আপোনালোক আটাই ভালে আছে আৰু পঢ়া শুনা কৰি আছে নিশ্চয়। পৰীক্ষা ওচৰত থাকিলে গতিকে আমাৰ পঢ়া শুনাখিনি চলাই নিয়াৰ এইটো এটা খুব ক্ৰুচিয়েল সময়। আমি যদি এইখিনি সময়ত নকৰোঁ তেতিয়াহ'লে পিছত ৰৈ যাম। ইয়াৰে আগতে আমি কেইটামান ক্লাছত PYQs ডিছকাছ কৰিলোঁ। আপোনালোকে নিশ্চয় চাইছে ভিডিঅ' কেইটা। আৰু আজি সেই PYQs আৰু যিমান আগতে আহিছিল কুৱেশ্যনছ তাৰে ওপৰত বেছ কৰি আমি কিছু MCQs প্ৰস্তুত কৰি লৈ আনিছোঁ। আজি সেই MCQs খিনি আমি ডিছকাছ কৰিম। গতিকে আপোনালোক আটাইৰে কাৰণে লৈ আনিছোঁ আজি কিছু ইম্পৰ্টেণ্ট MCQs। যিখিনি আপোনালোকৰ BEd বা DLEDৰ এন্ট্ৰেন্স এক্সামত আহিব পাৰে। আপোনালোকে চিন্তা কৰিব নালাগে, যিখিনি আপোনালোকৰ চিলেবাছৰ ভিতৰৰ টপিক সেই গোটেই টপিকখিনিৰ পৰাই অনা হৈছে। আৰু লগতে জনাই দিওঁ, সেই ছেইম ষ্টেণ্ডাৰ্ডটো আমি মেইনটেইন কৰিবলৈ চেষ্টা কৰিছোঁ। যিটো ষ্টেণ্ডাৰ্ডৰ প্ৰশ্ন আহিছে বৰ বেছি টান নহয়, ইজি টু মডাৰেট কুৱেশ্যন আহিছিল আৰু সেইখিনি আমি মেইনটেইন কৰিবলৈ ট্ৰাই কৰিছিলোঁ। গতিকে আই হোপ আপোনালোকে ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। গতিকে কাইণ্ডলি শেষলৈকে চাব আৰু যদি ভাল লাগে শেষত শ্বেয়াৰ এটা কৰি দিওঁ। আহক আৰম্ভ কৰি দিওঁ। আপোনালোক আটাইকে স্বাগতম জনাইছো ই কুঁহি পাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, আপোনালোকৰ ইংলিছ টিচাৰ, আৰু আমি BEd আৰু DLED এন্ট্ৰেন্স এক্সামৰ কাৰণে কিছু MCQs আজি ডিছকাছ কৰিবলৈ লৈ আনিছো। ইংলিছৰ যিখিনি MCQs আপোনালোকে প্ৰায় গমেই পায় কেনেকুৱা ধৰণৰ হয়। আহকচোন চাওঁ। প্ৰথম যিটো MCQ আহিছে আমাৰ, এইটো এটা ৱৰ্ড এনালজি কুৱেশ্যন। ৱৰ্ড এনালজি মানে বুজি পায় নে? তিনিটা ৱৰ্ড দিয়া থাকে, এটা খালী থাকে, আৰু তাৰে পৰা আমি কি কৰিব লাগে, প্ৰথম তিনিটা ৱৰ্ডৰ হিচাপত, মানে প্ৰথম 1 নম্বৰ আৰু 2 নম্বৰ ৱৰ্ডৰ হিচাপত 3 নম্বৰ আৰু 4 নম্বৰ ৱৰ্ডৰ এনালজিটো সজাব লাগে। মই আপোনালোকক দেখুৱাই দি আছো বস্তুটো কেনেকুৱা হয়। এতিয়া পেনৰ সহায়ত আমি কি কৰিব পাৰো, পেনৰ সহায়ত উই ৰাইট। ঠিক আছে, উইথ দ্য হেল্প অফ পেন উই ৰাইট। এণ্ড হোৱাট ডু উই ডু উইথ নাইফ? নাইফৰ সহায়ত আমি কি কৰো? চপ, স্পুন, ফৰ্ক, কিটচেন। আপোনালোকে চাগে এইটো ভাবি আছিলে কাট বুলি ভাবি আছিলে, ৰাইট? কাট বুলি ভাবি আছিলে। হয়, কাট কৰো আমি নাইফেৰে। কিন্তু ইয়াতে চপ, স্পুন, ফৰ্ক আৰু চিকেন দিছে নহয়, এইকেইটা চৰি কিটচেন দিছে। এইকেইটা কি হয়? অনলি এটা ভাৰ্ব আছে ইয়াতে। অনলি এটা ভাৰ্ব আছে, এইটো হ'ল চপ। চপ মানে পিচ পিচ যে কৰে, টুকুৰা টুকুৰি যে কৰে, খণ্ড খণ্ড, সেইটো চপ কৰা বুলি কয়। স্পুন মানে হৈছে চামুচ, ফৰ্ক মানে হৈছে যিটো কাটা চামুচ সেইটো, আৰু কিটচেন হৈছে পাকঘৰ। গতিকে এই তিনিটা হ'ব নোৱাৰে, এই তিনিটা নাউন। যিটো ভাৰ্ব আছে সেইটো এইটো চপ। গতিকে ইয়াতে কি হ'ব? ইয়াতে হৈ যাব চপ। ঠিক আছে, কাটনো নহয়। কাটৰ লগত মিনিংটো চিমিলাৰ হয়। কাট মানে নৰ্মেলি কাটা বুজায়, আৰু চপ মানে খণ্ড 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 কৰি দিয়াটো বুজায়। ঠিক আছে, দুটুকুৰা কৰা, তিনি টুকুৰা কৰাটো চপ কৰা বুলি কয়। অলৰাইট, এইটো আছিলে আমাৰ আনচাৰ। কুৱেশ্যন নম্বৰ 1ৰ কাৰণে আনচাৰটো আছিলে A। ঠিক আছে, ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম। এইটো কি সুধিছে চাব। হি ছাকচিডেড ডেছ হাৰ্ড ৱৰ্ক। এটা প্ৰেপজিশ্যনৰ কুৱেশ্যন দিছে। হি ছাকচিডেড ডেছ হাৰ্ড ৱৰ্ক উইথ, ফৰ, বাই, থ্ৰু। কেনেকে হ'ব? কোনটো হ'ব? হি ছাকচিডেড উইথ হাৰ্ড ৱৰ্ক, নে ফৰ হাৰ্ড ৱৰ্ক, নে বাই হাৰ্ড ৱৰ্ক? হি ছাকচিডেড বাই হাৰ্ড ৱৰ্কটো নহয়, কাৰণ সি কি হাৰ্ড ৱৰ্কটো তাৰ প্ৰফেশ্যন নহয়। হাৰ্ড ৱৰ্ক কৰিছে সি, হাৰ্ড ৱৰ্কৰ জৰিয়তে সি কি কৰিছে? ছাকচিড কৰিছে, সফল হৈছে। এনেকুৱা ক্ষেত্ৰত কি কৰিব? হি ছাকচিডেড উইথ, বা ফৰ কোনোবাটো হ'ব যেন লাগি থাকে, বাট উইথ বা ফৰ নহয়, এইটো হ'ব লাগে থ্ৰু। হি ছাকচিডেড থ্ৰু হাৰ্ড ৱৰ্ক, তাৰমানে সি হাৰ্ড ৱৰ্কৰ জৰিয়তে কি কৰিছে? সফল হৈছে সি। কষ্ট কৰিছে, তাৰমানে কষ্ট কৰা মানুহটো কোন? সিয়েই হয়। কষ্ট বেলেগে আহি কৰা নাই, সিয়ে কৰিছে, আৰু সেই কষ্টৰ জৰিয়তে সি কি কৰিছে? সফল হৈছে। হি ছাকচিডেড ফৰ হাৰ্ড ৱৰ্ক বুলি যদি দিয়া হলহেঁতেন, তেতিয়াহ'লে এনেকুৱা লাগিব যে সি কষ্ট কৰিবৰ কাৰণেহে সফল হৈছে, মানে ফৰ হাৰ্ড ৱৰ্ক হলে। এতিয়া উইথ দিলে কি হ'ব? উইথ দিলে এনেকুৱা লাগিব এটা টুল হয় হাৰ্ড ৱৰ্কটো, সেই টুলটো ইউজ কৰিছে। আৰু বাই দিলে এনেকুৱা হ'ব হাৰ্ড ৱৰ্ক এজন পাৰ্চন যিয়ে তাক ছাকচেছফুল কৰাইছিল, তেনেকুৱা লাগিব। গতিকে এইকেইটাৰ এটাও নহয়। কি হ'ব? হি ছাকচিডেড থ্ৰু হাৰ্ড ৱৰ্ক। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাম। এইটো কি দিয়া আছে চাব। দ্য ৱৰ্ক ৱাজ ফিনিশ্ড ডেছ মি। দ্য ৱৰ্ক ৱাজ ফিনিশ্ড, কামটো শেষ কৰা হৈছিল ডেছ মি দিয়া আছে। ইয়াতে কি হ'ব? ফ্ৰম আছে, বাই আছে, এট আছে, উইথ আছে। চাওক এটা বস্তু, দ্য ৱৰ্ক ৱাজ ফিনিশ্ড ফ্ৰম মি বুলি যদি দিওঁ, তেতিয়াহ'লে মোৰ পৰা শেষ হৈছে বুজাব। বাই মি হলে মোৰ দ্বাৰা শেষ হৈছে, তাৰমানে মই কামটো শেষ কৰিছো বুজাব। এট মি হলে কি হ'ব? এট মি হ'ব পাৰে নে? নোৱাৰে, কাৰণ মই কোনো এটা এক্সপেৰিমেন্টৰ জাগা, বা মই এটা পাপেট নহয় যে মোৰ ওপৰত আহি কোনোবাই এক্সপেৰিমেন্ট কৰিব, ৰাইট? গতিকে এট নহয়। উইথ মি হ'লহেঁতেন যদি, ইফ আই ৱাৰ এ টুল, যদি মই এটা কিবা কাম শেষ কৰা টুল এটা যদি হলোহেঁতেন, হয় নে নহয়? কিবা কাম এটা, প্ৰজেক্ট এটা লিখি আছে, মই যদি এটা পেন হলোহেঁতেন, তেতিয়া উইথ মি হলহেঁতেন। ফ্ৰম মি নহয়, কি হ'ব? বাই মি হ'ব। তাৰ মানে আল্টিমেটলি কি কৰিলো? কামটো মই শেষ কৰিলো, মোৰ দ্বাৰা শেষ কৰা হ'ল। চ' অপশ্যন বি উইল বি দ্য আনচাৰ ফৰ কুৱেশ্যন নম্বৰ 3। ঠিক আছে, এনেকে কৰা যাব।
তাৰপিছত আমি যাম কুৱেশ্যন নম্বৰ 4 ফালে he objected dash my proposal object মানে কি object মানে হৈছে আপত্তি কৰা আপত্তি দৰ্শোৱা he objected dash my proposal to with against আৰু on আছে object হলে কি নহয় on নহয় আৰু object মানে against already against এই হয় object কৰা মানে already against এই হয় কিবা এটা বস্তুৰ against কি কৰিছে আপত্তি কৰিছে সো এইটো আমি ইয়াতে লিখো কি আছে he objected to আৰু with আছে কোনটো হ'ব objected হলে with নহয় agree হলে with হলে বা agree হলে to হ'ব পাৰে কিন্তু object হলে সিধা মনত ৰাখিব to এ হ'ব he objected to my proposal so option A যেটো দিয়া আছে এইটো হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে এনে শুদ্ধ উত্তৰটো হ'ব option A আমি next questionৰ ফালে যাও চাব she sings a song change to passive voice passive voice কৰিব দিছে she sings দেই sings দিয়া মাত্ৰকে আমি গম পালো present indefinite tense আৰু a song টো কি এইটো এটা object গতিকে আমি a song টো ইফালে আনিম subject হৈ যাব a song যেহেতু present indefinite tense be verb কি হ'ব is কি হ'ব sung third form টো হ'ব sung by কাৰ দ্বাৰা তাইৰ দ্বাৰা so she টো কি হৈ যাব ইয়াতে আহি her হৈ যাব a song is sung by her এটা song was দিয়া আছিলে এটো কাটা যাব a song has sung দিয়া আছে নহব a song is being sung দিয়া আছে এটো নহব option B যেটো দিয়া আছে that will be the correct answer a song is sung by her তাইৰ দ্বাৰা গান এটা গোৱা হয় তাই এই গানটো গায় মানে ঠিক আছে option B is the answer for question number 5 এইখিনিলৈকে নিশ্চয় বুজিছে আপোনালোকে ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম চাব they had completed the task change to passive they had completed দেই past perfect tense দিয়া আছে change to passive গতিকে the task টো কি হ'ব ইয়াতে object হৈ আছে ইয়াতে আগত আহিব the task যেহেতু past perfect tense ইয়াতে কি আছিলে had আছিলে তাৰে সলনি ইয়াতে passive কি হৈ যাব had been হৈ যাব the task had been complete আছিলে completed আছিলে সেইটো একে নিচিনাকে থাকিব third form এ হয় third form এ থাকিব the task has been completed এতিয়া কোনে শেষ কৰিছিল সিহঁতে শেষ কৰিছিল মই এই বস্তুটো ব্ৰেকেটত দিয়াৰ কাৰণ আছে by them টো ব্ৰেকেটত যে দিছো because ই কেতিয়াবা থাকিবও পাৰে নাথাকিবও পাৰে by them বুলি যদি আপোনালোকে লিখি দিয়ে সেইটো আপোনালোকৰ ভুল নহয় সেইটো আপোনালোকৰ শুদ্ধই হয় কিন্তু by them টো নিদিলেও বাক্যটোৰ মিনিংটো ওলাই আছে কাৰণ পেসিভ ভয়েসত সদায় কামটোৰ ওপৰত বেছি গুৰুত্ব দিয়া যায় কোনে কৰিছে সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়া নাযায় হয়নে ভাতকিটা খোৱা হ'ল দে কামটো শেষ হ'ল দে এনেকে কোৱা যায় কিয় ভাত কোনে খাইছে বা কামটো কোনে কৰিছে তাত বেছি ফোকাস দিয়া নাযায় বিকজ এইটো এক্টিভ ভয়েস নহয় কাৰণ ইয়াতে কামটোৰ যিজন কৰ্তা জন এক্টিভ হৈ থকা নাই গতিকে কি আছিলে the task had been completed had been ক'ত আছে ইয়াতে আছে বাকি কেইটাত কি আছে was আছে is আছে will be আছে a c আৰু d একেটা ভুল গতিকে b যেটো দিয়া আছে এটো শুদ্ধ উত্তৰ ঠিক আছে by them টো ইয়াতে অপচনত দিয়াই নাই সো নিদিলেও এইটো বাক্যটো শুদ্ধ হৈ আছে কিবা কাৰণত আপোনালোকে লিখোতে বোলে by them লগাই পেলাই কৰবাত লিখিলে তেতিয়াও ভুল নহয় কিন্তু by them টো নিদিলেও হৈ যায় নিদিলেও হয় এইটো ঠিক আছে question number 7 ৰ ফালে আগবাঢ়িছো the train dashed before we reached the station leaves had left আৰু will leave একেবাৰে ইজি হয় মই বুজাই দিছো কিহৰ কাৰণে কাৰণ অতীতত দুটা বস্তু হৈছে before we reach তাৰ মানে আমি গৈ পোৱাটো আগতেটো হৈছিলে আমি গৈ পোৱাতকেও আগতে ট্ৰেইনখন গৈছে বুজি পাইছেনে দুইটা বস্তু পাষ্টত হৈ আছে মানে we reached the station টো পাষ্টতে হয় আকৌ ট্ৰেইনখন তাৰ পৰা যোৱাটো আৰু আগতে হৈছে গতিকে যদি অতীতত কোনবা এটা বস্তু এটাতকৈ বেছি আগত হয় তেতিয়াহলে ইয়াত কি কৰা যাব past perfect tense লিখা যাব leave ৰ পৰা কি হ'ব had left হ'ব ইয়াতে ঠিক আছে had left কিয় হ'ব কাৰণ আমাক past perfect tense লাগে যেহেতু অতীতত হোৱা দুটা ঘটনা আগা পিছাকে হৈছে এইটো পিছত হৈছে আৰু এইটো আগত হৈছে যিটো আগত হৈছে সেইটো আমি past perfect tense এৰে লিখিম ঠিক আছে option B will be the correct answer for question number 7 ইখিনিলে নিশ্চয় বুজিছে ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যাম number 8 কি দিয়া আছে my uncle dash in Mumbai since 2015 এতিয়া lives আছে lived আছে has been living আছে আৰু had lived আছে 2015 ৰ পৰা যদি মোৰ খুৰা তাতে বাস কৰি আছে মুম্বাইত তাৰমানে কি তাতে had lived নহয় had lived হ'ব লাগিলে কি হ'ব যে অতীততে বাস কৰিছিল অতীততো কিবা এটা বস্তু তেওঁ কৈছিল যে তেওঁ মুম্বাইত বাস কৰিছিল এতিয়া তেতিয়া তেনেকুৱা ক্ষেত্ৰত কি হ'ব
এই বাস কৰাটো past perfect tense হৈ যাব। এতিয়া lived বা lived আমি দিব নোৱাৰো কিয়? কাৰণ since 2015 আমাক এটা কেনেকুৱা preposition দিছে যিটোৱে এটা টাইম পিৰিয়ড বুজাই কেতিয়াৰ পৰা পইণ্ট এটা দিয়া আছে 2015 ৰ পৰা বা 2015 ৰ পিছৰ পৰা মোৰ খুৰা ক'ত আছে মুম্বাইত আছে চ' এনেকুৱা ক্ষেত্ৰত আমি কি কৰো perfect continuous tense ব্যৱহাৰ কৰো চ' ইয়াতে present perfect continuous tense ব্যৱহাৰ হ'ব my uncle has been living in Mumbai since 2015 ঠিক আছে question number 8 ৰ আনসাৰটো হ'ব অপচন চি আপোনালোকৰ যিমানে একেটা ক্লাছ গৈ আছে সিমানে গ্ৰেজুৱেলি কুৱেশ্যনৰ লেভেলটো অকণমান বেছি হাই হৈ যাব লাষ্টলৈকে গতিকে আমাৰ এই ক্লাছ কেইটা আপোনালোকে মিছ নকৰিব বুলি মই আশা ৰাখিছো ঠিক আছে The sun smiled at the earth. Identify the figure of speech. Figure of speech দিব দিছে এইটো কি হয় The sun smiled at the earth. সূৰ্যটোৱে পৃথিৱীলৈ চাই মিচিকিয়ালে সূৰ্যটোৱে মিচিকিয়াব পাৰেনে নোৱাৰে নিশ্চয় নহয় জানো নোৱাৰে বাট ইয়াতে কি কৰা হৈছে মিচিকিয়াই কোনে মিচিকিয়াই স্মাইল কোনে কৰে স্মাইল কৰে এটা পাৰ্চনে সো ইয়াতে আমাক কি কৰিব দিছে আইডেন্টিফাই কৰিব দিছে ফিগাৰ অফ স্পীচ যে পাৰ্চনিফিকেশন হয় নে মেটাফৰ হয় নে সিমিল হয় নে এলিটাৰেশন হয় সিমিল কেতিয়া হয় যেতিয়া দুটা বস্তু যেতিয়া কম্পেয়াৰ কৰা হয় ৰাইট সো সিমিল এটো নহয় মেটাফৰ কেতিয়া হয় যেতিয়া এটা বস্তু কোতে বেলেগ এটা বস্তু বুজায় এটা বস্তুৰ থ্ৰুৰে বেলেগ এটা বস্তু দেখুওৱা হয় হেতুক মেটাফৰ বুলি কয় এতিয়া যেনে আমি কুৱলিক যদি এখন চাদৰ বুলি কওঁ তেতিয়াহলে এইটো এটা মেটাফৰ হ'ব ৰাইট ইয়াতে ব্যৱহাৰ হোৱা নাই তাৰ পিছত আহিলে এলিটাৰেশন কেতিয়া হয় যেতিয়া এটা লাইনৰ আৰু প্ৰতিটো শব্দৰ আৰম্ভণিৰ লেটাৰ কেইটা একে একে ব্যৱহাৰ কৰা হয় মই উদাহৰণ দিছিলো কিবা কিবি ইয়াৰ আগতে সো হেতুক এলিটাৰেশন কয় ইয়াতে এলিটাৰেশন ব্যৱহাৰ হোৱা নাই আৰু পাৰ্সনিফিকেশন কাক কয় জানেনে যেতিয়া নন লিভিং বস্তু এটাক এজ এ পাৰ্সন ৰিপ্ৰেজেন্ট কৰা হয় নন লিভিং বস্তু এটা বা কিবা কাৰণত এবষ্ট্ৰেক্ট বস্তু এটাক পাৰ্সন হিচাপে এজন মানুহ হিচাপে যদি মানুহৰ নিচিনা কিবা কাম দিয়া যায় বা মানুহৰ নিচিনা কিবা এক্টিভিটি এটা উলিয়াই দিয়া যায় সেইজনৰ পৰা তেতিয়া সেইটো কি বুলি কয় পাৰ্সনিফিকেশন বুলি কয় এতিয়া সূৰ্যটোৱে যদি হাঁহিব লাগে সূৰ্যটো কি হ'ব সূৰ্যটো এটা পাৰ্সন হিচাপে দেখুওৱা হৈছে এজন ব্যক্তি যেন সূৰ্যটো কি কৰিছে পৃথিৱীৰ ফালে চাই হাঁহিছে সো দিস ইজ কল্ড পাৰ্সনিফিকেশন ঠিক আছে এইটো বেলেগ ফিগাৰ অফ স্পীচ নহয় এইটো পাৰ্সনিফিকেশন হ'ব ঠিক আছে ইয়াৰ পিছৰ কুৱেশ্যনৰ ফালে যাম as brave as a lion identify the figure of speech metaphor simile irony আৰু oxymoron ঠিক আছে কোনটো হয় আমাক বিচাৰিব দিছে as brave as a lion এইটো কৰ পৰা দিছে গম পাই এইটো ক্লাছ 10 ৰ টেক্সট বুকত আছিলে এটা পয়েম দ্য ষ্টৰী অফ দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন বুলি তাতে দিয়া আছিলে কোনোবাটো ইংক নে ব্লিংক কোনোবা এটা ক্যাৰেক্টাৰৰ কথা লিখিছিলে as brave as a lion বুলি মোস্টলি মোস্ট প্ৰবেবলি তাৰ পৰাই দিছে আৰু কিবা কাৰণত বেলেগৰ পৰা দিয়াও হ'ব পাৰে কিন্তু তাৰ লগত সিমিলাৰ যেন লাগিলে সো এইটো কিহৰ লগত কি হয় ফিগাৰ অফ স্পীচ এটো আমাক আইডেন্টিফাই কৰিব দিছে মেটাফৰ আছে সিমিল আছে আইৰনি আছে আৰু অক্সিমৰন আছে ঠিক আছে এতিয়া অলপ আগতে মই আপোনালোকক কৈছিলো যে এটা বস্তুক যেতিয়া আন এটা বস্তুৰ লগত কম্পেয়াৰ কৰা যায় তেতিয়া কি বুলি কয় সেইটো সিমিল বুলি কয় ঠিক আছে as brave as a lion তাৰ মানে কোনোবা এটা বস্তু কোনোবা এটা প্ৰাণী এনেকুৱা আছে যি এটা সিংহৰ সমান সাহসী গতিকে তাক কি কৰা হৈছে সিমিল ইউজ কৰা হৈছে কম্পেয়াৰ কৰা হৈছে এটাৰ লগত এটা তাৰ মানে সিমিলাৰিটিটো দেখুৱাইছে সেইটোৱে সিমিল ঠিক আছে সো অপচন বি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 10 ঠিক আছে এইটো হল আনসাৰ নেক্সট কুৱেশ্যনৰ ফালে যাম নম্বৰ 11 চাব one who looks on the bright side of everything এইটো এটা one word substitution দিছে one word substitution টোৱে কি বিচাৰিছে আমাৰ পৰা যে এনেকুৱা এজন মানুহ বিচাৰিছে যিজন মানুহে কি প্ৰতিটো বস্তুৰ পজিটিভ সাইডটো চাই ভাল সাইডটো চাই সেইজন মানুহক কি বুলি কয় ক্ৰিটিক পেছিমিষ্ট অপটিমিষ্ট আৰু অলট্ৰুইষ্ট এই চাৰিটাৰ ভিতৰত কোনটো হ'ব আমাক সুধিছে এনেকুৱা এজন মানুহ যিয়ে প্ৰতিটো বস্তুৰে ব্ৰাইট সাইড বা পজিটিভ সাইডটো দেখা পায় এতিয়া মই এফালৰ পৰা কৈ দিছো ক্ৰিটিক মানে হল সমালোচক ক্ৰিটিক মানে হল সমালোচক যিয়ে বস্তুটো সমালোচনা কৰে যে এইটো ভাল হৈছে নে বেয়া হৈছে যিকোনো এটা বস্তু চাই পেলাই ডিসাইড কৰে তাৰপিছত পেছিমিষ্ট হল এনেকুৱা এজন মানুহ যিয়ে প্ৰতিটো বস্তু উল্টা সাইডটো দেখা পায় তাৰ মানে নিৰাশাবাদী মানুহ নেগেটিভ এজন মানুহ নিৰাশাবাদী ই ভাবে যে প্ৰতিটো বস্তু বেয়াই হ'ব
অপটিমিষ্ট এজন এনেকুৱা মানুহ যিয়ে প্ৰতিটো বস্তুৰে ভাল কিবা এটা দেখা পায় আৰু অল্ট্ৰুইষ্ট এনেকুৱা এজন মানুহ যাৰ কোনো ইন্টাৰেষ্ট নাই কোনো বস্তুৰ প্ৰতি ঠিক আছে কাৰো প্ৰতি একো ইন্টাৰেষ্ট নাই এইটো অল্ট্ৰুইষ্ট বুলি কয় সো এইটো নহয় ক্ৰিটিক নহয় পেছিমিষ্ট নহয় আনসাৰটো হৈ যাব অপটিমিষ্ট ঠিক আছে আমি যে অপটিমিজমৰ কথা কওঁ অপটিমিষ্টিক হোৱাৰ কথা কওঁ যিজন মানুহ অপটিমিষ্টিক সেইজনকে অপটিমিষ্ট বুলি কয় ঠিক আছে অপশন সি হ'ব আনসাৰ কুৱেশ্যন নম্বৰ 11 ৰ কাৰণে নেক্সট কুৱেশ্যনৰ ফালে যাম নম্বৰ 12 কি দিয়া আছে চাব a person who believes in fate মানে হৈছে কপাল ভাগ্য বা নিয়তি মানুহৰ যিটো নিয়ত থাকে যিটো ভাগ্য থাকে কপালত যি লিখা সেইটোকে ফেট বুলি কয় ঠিক আছে সো ফেটত যিয়ে বিলিফ ৰাখে কপালৰ ওপৰত যিয়ে বিশ্বাস কৰে সেইটো মানুহ কি বুলি কয় ফেটেলিষ্ট ফ্যানেটিক ইলুজনিষ্ট নে ৰিয়েলিষ্ট কোনটো হ'ব ফ্যানেটিক নহয় ইলুজনিষ্ট মানে কি যিয়ে ইলুজন বা মোহ বা মায়াক বিশ্বাস কৰে মোহ বা মায়াত থাকে সেইজনক ইলুজনিষ্ট বুলি কয় ৰিয়েলিষ্ট হ'ল সেইজন যিয়ে ৰিয়েলিটিত বিলিভ ৰাখে গতিকে এইজনো নহয় কি হ'ব যিয়ে ফেটত বিলিভ ৰাখে সেইজন হ'ল ফেটেলিষ্ট ঠিক আছে সো অপশন এ ইজ দ্য আনসার ফর কোয়েশ্চন নাম্বার 12 নেক্সট কুৱেশ্যনৰ ফালে যাব বিচাৰিছো নম্বৰ 13 কি দিয়া আছে চাব দ্য চিনোনিম অফ জেনাৰাছ ইজ জেনাৰাছ মানে কি জেনাৰাছ মানে হৈছে মৰমীয়াল দয়ালু মানুহৰ প্ৰতি সৎ ব্যৱহাৰ থকা ভাল ভাৱ থকা তেনেকুৱা মানুহক কি বুলি কয় জেনাৰাছ বুলি কয় গতিকে ৰুড মিন কাইণ্ড হাৰ্টেড আৰু ষ্ট্ৰিক্ট কোনটো হ'ব ষ্ট্ৰিক্ট মানে হৈছে কাঢ়া খুব কঠোৰ শাসন কৰা ষ্ট্ৰিক্ট মানে হৈছে কঠোৰ ৰুড মানে হৈছে নিষ্ঠুৰ যিয়ে কঠুৱা ভাৱেৰে কিবা এটা কয় ঠিক আছে মিন মানে হৈছে বেয়া ব্যৱহাৰ কৰা কাইণ্ড হাৰ্টেড মানে হৈছে কি মৰমীয়াল বা দয়াশীল গতিকে এইটো হৈ যাব ইয়াৰে চিনোনিম কাইণ্ড হাৰ্টেডটো হ'ব জেনাৰাছৰ চিনোনিম ঠিক আছে নাম্বাৰ 13 ইজ দা নাম্বাৰ 13ৰ কি অপশন চি ইজ দা আনসাৰ হৈ গ'ল নেক্সট কুৱেশ্যনৰ ফালে যাম কি দিয়া আছে চাব চুজ দ্য চিনোনিম অফ ব্ৰিফ মানে হ'ল চমু বা ছুটি চমু নতুবা ছুটি ব্ৰিফ মানে সংক্ষিপ্ত সৰু কিবা এটা হেৰিত আছে সৰু ফৰ্ম এটাত আছে সো কনচাইজ এন্ডলেছ ৱৰ্ডি আৰু ব্ৰড কোনটো হ'ব ব্ৰড মানে হৈছে বহল মুকলি সো এইটোতো নহয় ৱৰ্ডি মানে হৈছে কি য'ত শব্দ খুব প্ৰয়োগ কৰা হৈছে এন্ডলেছ মানে হৈছে নিশেষ যিটো বস্তু শেষেই নহয় অনন্ত বুলি ক'ব পাৰি সেইটো এন্ডলেছ কনচাইজ মানে হৈছে ছুটি বা চমু কনচাইজ এইটোকে কয় ছুটি কিবা এটা বস্তু ছুটিকে আলোচনা কৰা হৈছে চমুকে আলোচনা কৰা হৈছে সেইটোৱে সো অপশন sorry so option A will be the answer for question number 14 হৈ গ'ল নেক্সট কুৱেশ্যনৰ ফালে যাব পাৰো নম্বৰ 15 কি দিয়া আছে চাব he is angry dash me in at for with কোনটো হ'ব he is angry dash me মানে সি মোক খং কৰি আছে সি যেতিয়া মোক খং কৰি আছে he is angry on me হ'ব নে at me হ'ব নে কি হ'ব মানে যেতিয়া মানুহৰ সৈতে যেতিয়া হয় তেতিয়া angry কি হয় he is angry with me হ'ব for at বা in নহয় ঠিক আছে he is angry with me option D will be the answer for question number কিমান 15 তাৰ পিছৰ কুৱেশ্যনটো ফালে যাম I am fond dash reading novels fond মানে হৈছে কিবা এটা বস্তুৰ অনুৰাগী কিবা এটা বস্তুৰ প্ৰতি আসক্ত বা কিবা এটা বস্তুৰ প্ৰতি তেখেতৰ দুৰ্বলতা আছে সেইটোকে fond বুলি কয় so I am fond dash reading books sorry reading novels মই কিতাপ পঢ়াৰ কি হয় অনুৰাগী হয় so fond ক'লে in for with এইবিলাক নহয় fond ক'লে সদায় কি হ'ব of হ'ব যেনেকে afraid ক'লে বা scared ক'লেও কি হয় of হয় মনত ৰাখিব fondৰ লগতো কি হয় of হয় I am fond of reading books so option D is the answer for question number কিমান 16 নেক্সট কুৱেশ্যনৰ ফালে যাম নেক্সট কুৱেশ্যনটোত কি দিয়া আছে চাব নম্বৰ 17 one who hates mankind যে বেয়া পায় কি হিউমেনিটেৰিয়ান মিছএনথ্ৰপ মিছ'জিনিষ্ট আৰু ফিলান্থ্ৰপিষ্ট এতিয়া এটা কথা চাব one who hates mankind to philanthropistৰ উল্টা হয় মই শব্দটো ভাঙি দি আছো আপোনালোকক চাব ফিল মানে কি হয় ফিল মানে হ'ল লাভ ফিল মানে হৈছে লাভ এন্থ্ৰপ মানে কি এন্থ্ৰপ মানে হিউমেন বিংছ
হিউমেন বিংছ এন্থ্ৰপ মানে কি হিউমেন বিংছ এতিয়া এন্থ্ৰপলজি যে থাকে এন্থ্ৰপলজিত আমি কি কৰো নৃতত্ব বিভাগ বুলি কয় মানুহৰ বিষয়ে অধ্যয়ন কৰে মানুহৰ কালচাৰৰ বিষয়ে অধ্যয়ন কৰে সেইকাৰণে এন্থ্ৰপলজি হল চ' ফিল এন্থ্ৰপ মানে কি লাভ হিউমেন চ' ফিলান্থ্ৰপিষ্ট এনেকুৱা এজন মানুহ যিয়ে হিউমেন বিইঙক ভাল পায় বা হিউমেন বিইঙৰ প্ৰতি ভাল ভাৱ ৰখাৰ প্ৰেক্টিচ কৰে ইষ্ট মানে কি ইষ্ট মানে বাদী হয়নে চ' মানৱ দৰদী হ'ব লাগিব ফিলান্থ্ৰপিষ্ট মানে কি অসমীয়াটো হ'ব মানৱ দৰদী এতিয়া মিছ শব্দটোৱে কি কৰে জানে মিছ মানে হেট মিছ জিন মানে হৈছে উইমেন GYN উইমেন গতিকে মহিলাক যিয়ে হেট কৰে সেইজন মিছজিনিষ্ট আকৌ হিউমেনিটেৰিয়ান ইয়াতে কি আছে মানৱতাবাদী এইটো আৰু ফিলান্থ্ৰপিষ্ট আলটিমেটলি কি হৈ যায় একে একে নিচিনা হৈ যায় কিন্তু ইয়াৰে টোহে হ'ব চ' হিউমেনিটেৰিয়ান ফিলান্থ্ৰপিষ্ট মিছজিনিষ্ট এইবিলাক নহয় কি হ'ব মিছ আছে ইয়াতে কি আছে মিছ আছে মিছ আৰু এন্থ্ৰপ চ' এন্থ্ৰপ মানে কি হিউমেন বা হিউমেন কাইণ্ড চ' হিউমেন কাইণ্ডক যোনে বেয়া পায় চ' মিছ এন্থ্ৰপ হ'ব হয়নে তেনেকে শব্দটো ভাঙি ললে ইজি হৈ যায় ফিল মানে লাভ মিছ মানে কি হেট মিছ মানে হৈছে হেট এইবিলাক শব্দ বেলেগ বেলেগ শব্দৰ পৰা ভাঙি অহা আমি যদি প্ৰিফিক্স বা সাফিক্স বিলাক চাব পাৰো ইয়াৰে তেতিয়াহ'লে কি হৈ যায় আমাৰ কাৰণে বুজাটো ইজি হৈ যায় আৰু আপোনালোকক জনাই দিওঁ যে যিসকলে এনেকে ৱৰ্ড বিলাক বুজি নাপায় বা ৱৰ্ড বুজাত আপোনালোকৰ সুবিধা নহয় বহুত ৱৰ্ড যেন লাগে টান টান ৱৰ্ড যেন লাগে মনত ৰাখিব নোৱাৰে তেতিয়াহ'লে আপোনালোকক কওঁ আমি ই কুঁহিপাতহে পোন প্ৰথমবাৰৰ কাৰণে লৈ আনিছো এটা চেগমেন্ট যিটোৰ নাম হ'ল ই কুঁহিপাত ৱৰ্ড অফ দ্য ডে আমাৰ এইটো চেনেলতে শৰ্টছ আকাৰে পাব্লিছ কৰা হ'ব অতি কম দিনৰ ভিতৰতে ডেইলি এটাকে আপোনালোকে নতুন নতুন ৱৰ্ড শিকিব পাৰিব উইথ প্ৰিফিক্স সাফিক্স অৰিজিনেল আৰু ইয়াৰে মিনিং আৰু লগতে সেন্টেন্সত কেনেকে ইউজ কৰা হয় সেই গোটেইখিনি আপোনালোকে চাব পাৰিব ঠিক আছে গতিকে সেইটো আপোনালোকৰ কাৰণে নতুন বস্তু আমি লৈ আনিছো ইয়াতে আনসাৰটো কি হ'ব মিছএন্থ্ৰপ ওৱান হু হেটছ মেনকাইণ্ড আকৌ ওৱান হু লাভছ মেনকাইণ্ড যদি হ'লহেঁতেন ফিলান্থ্ৰপিষ্ট হ'লহেঁতেন ঠিক আছে সেইটোৱে নেক্সট কুৱেশ্যনৰ ফালে যাম নম্বৰ 18 কি দিয়া আছে ওৱান হু স্পীক্স মেনি লেংগুৱেজেছ এতিয়া মেনি লেংগুৱেজ বুলি যদি কয় তেতিয়াহ'লে লিংগুইষ্ট হ'ব নে ট্ৰান্সলেটৰ হ'ব নে বায়'গ্ৰাফাৰ হ'ব নে পলিগ্লট হ'ব এটা বস্তু চাওক মেনি শব্দটোৰ লগত কি খাতে জানেনে পলি শব্দটো খাতে পলি শব্দটো মেনিৰ লগত খাতে পলি মানে কি বহুতো আমাৰ যে কিছুমান মানুহ যে পলিগামীৰ কথা যে কয় বহুগামী বুলি কয় সেইটোৱে অসমীয়াত মানে কি বহু মানুহৰ লগত যদি তেখেতসকলে কিবা সম্পৰ্ক ৰাখিব বিচাৰে শাৰীৰিক হওক মানসিক হওক সেইটোকে পলিগামী বুলি কয় চ' পলি ৱৰ্ডটোৱে আলটিমেটলি কি ৰিপ্ৰেজেন্ট কৰে আলটিমেটলি মেনি বুজায় গতিকে পলিগ্লট আছে ইয়াতে আছে পলিগ্লট আমি গমেই পাইছো আলটিমেটলি লিংগুইষ্ট মানে হৈছে ভাষাবাদী মানুহ বা ভাষাৰ বিষয়ে অধ্যয়ন কৰা মানুহ কিন্তু তেখেতে বহুত ভাষা যে ক'ব পাৰিব তেনেকুৱা কোনো নাই গতিকে লিংগুইষ্ট নহয় ট্ৰান্সলেটৰ মানে হৈছে অনুবাদক যিয়ে এটা ভাষাৰ পৰা আনটো ভাষালৈ অনুবাদ কৰে চ' এনেকুৱা নহয় যে তেওঁ বহুত ক'ব পাৰে বায়'গ্ৰাফাৰ হৈছে জীৱনী লিখা মানুহ চ' যিয়ে বহুত ভাষা ক'ব পাৰে সেইজনক কি বুলি ক'ব পলিগ্লট কিন্তু যিয়ে দুটা ভাষাহে কয় সেইজনক ক'ব বাইলেংগুৱেল বুলি বুজি পাইছেনে বহুত ভাষা যদি কয় তেতিয়া পলিগ্লট হ'ব দুটা হ'লে বাইলেংগুৱেল কয় অপশ্যন চি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 18 তাৰপিছত আমি যাম নেক্সট কুৱেশ্যনৰ ফালে দ্য ইডিয়ম হিট দ্য চেক মিনছ হিট দ্য চেক মানে কি শ্লিপ ফাইট ডেন্স আৰু ইট আছে আৰু হিট দ্য চেক মানে হৈছে শ্লিপ শুৱা I'm gonna hit the sack now তাৰমানে মই এতিয়া শুই যাম সেইটো বুজাইছে ঠিক আছে এইটো মনত ৰাখিব এইটো ইজিয়ে হয় hit the sack মানে হৈছে শুৱা fight dance by eat নহয় ঠিক আছে question number 20 ফালে আহিছো চাব the idiom break the ice means break the ice মানে কি ice মানে কি ice মানে হৈছে শীতলতা ice মানে হৈছে শীতলতা মানে ice মানে ultimately silence বুজাইছে দুজন মানুহৰ মাজত যেতিয়া ৰঞ্জিত কা মাহল চলি থাকে এটোকে সাইলেন্স বুলি কয় মানে তেওঁলোকে কথা বতৰা পতা নাই তেওঁলোকৰ মাজত এক নীৰৱতা বিৰাজমান হৈ আছে সো সাইলেন্স টু ব্ৰেক দা আইচ মানে এই নীৰৱতাটো ভঙা কিবা এটা কনভাৰসেশন কি কৰিছে আৰম্ভ কৰিছে গতিকে টু ফ্ৰিজ বা ইনসাল্ট সামওয়ান বা ব্ৰেক সামথিং নহয় কি হ'ব ব্ৰেক দি আইচ মানে টু বিগিন আ কনভাৰসেশন কথা বতৰা এটা কথোপকথন কি কৰিছে আৰম্ভ কৰিছে গতিকে অপচন বি উইল বি দা আনসাৰ ফৰ কোৱেশ্চন নম্বৰ কিমান 20 ঠিক আছে তাৰপিছত যাম আমি নেক্সট কুৱেশ্যনৰ ফালে নম্বৰ 21 চাব চুজ দ্য কাৰেক্ট সেন্টেন্স শুদ্ধ বাক্যটো বাছি ল'ব দিছে চাৰিটা সেন্টেন্সেস দিয়া আছে তাৰে ভিতৰত উই হ্যাভ টু চুজ হুইচ ওয়ান ইজ দ্য কাৰেক্ট সেন্টেন্স গ্ৰামেটিক্যালি হি ডু হিজ ৱৰ্ক ৰেগুলাৰলি he does his work regularly he doing his work regularly আৰু he did doing his work regularly দুটা অক্সিলাৰি একেলগে নবহাই এটা বাক্যত এইটো ভুল ঠিক আছে he doing হ'লহেঁতেন যদিহে আগত এটা বি ভাৰ্ব থাকিলহেঁতেন বি ভাৰ্ব নথকাকে ডাইৰেক্ট আমি পাৰ্টিচিপল লিখিছো গতিকে এইটো কি হ'ব ভুল হ'ব he does his work regularly আছে আৰু he do his work regularly আছে যেহেতু he to third person singular number he লগত কি নহয়
মেইন ভাৰ্বটো যেনেকে আছে তেনেকে বহি নাযায় মেইন ভাৰ্বৰ লগত es থাকিলে তেনেকেহে বহিব ঠিক আছে মেইন ভাৰ্বটোৰ লগত এটা es যোগ হৈ যাব গতিকে অপশ্যন বি উইল বি দা আনসাৰ ফৰ কুৱেশ্যন নম্বৰ কিমান 21 তাৰপিছত আমি আহিছো নম্বৰ 22 ৰ ফালে select a grammatically correct sentence grammatically কোনটো sentence correct again বিচাৰিব দিছে she don't like coffee she doesn't like coffee she doesn't like sorry এটা আছিলে she doesn't likes coffee she doesn't like coffee আৰু she didn't likes coffee চাওক এটা বস্তু যেতিয়া আমি auxiliary এটা লিখো তাৰ পিছত আমাৰ যেটো মেইন ভাৰ্ব থাকে মেইন ভাৰ্বটো সদায় তাৰ বেসিক ফৰ্মত বহিব লাগে গতিকে auxiliary লিখাৰ পিছত আমি likes লিখিব নোৱাৰো ঠিক তেনেকে auxiliary লিখাৰ পিছত আমি কি কৰিব নোৱাৰো likes ইয়াতেও লিখিব নোৱাৰো লাগিলে doesn't হওক বা didn't হওক গতিকে বি আৰু ডি এলিমিনেট হৈছে she don't like coffee আছে আৰু she doesn't like coffee আছে she লগত don't কিয় নহয় কাৰণ she টো হল থাৰ্ড পাৰসন সিঙ্গুলার নাম্বার গতিকে সি যেটো দিয়া আছে that will be the correct answer option c will be the answer for question number 22 ঠিক আছে ইজি হয় নেক্সট কোৱেশ্চনৰ ফালে আহিছো কি কোৱা আছে the passive of they are playing football is ইয়াৰে passive টো সুধিছে তেতিয়াহলে কি হ'ব ফুটবলটো হ'ব আমাৰ অবজেক্ট ঠিক আছে ফুটবলটো হ'ব অবজেক্ট গতিকে ইয়াক আমি আৰম্ভণিত ৰাখিম কি হ'ব ফুটবল যিহেতু কন্টিনিউয়াস টেন্স is being হ'ব তাৰ পিছত আহিব থাৰ্ড ফৰ্ম আহিব কি played কাৰ দ্বাৰা played by them football is being played by them football is being played by them option a টোৱে হ'ব শুদ্ধ b c আৰু d আমাক নালাগে তাৰ পিছত আহিলে নম্বৰ 24 identify the synonym of proud মানে কি proud মানে হৈছে গৰ্বিত গৌৰৱান্বিত বা কেতিয়াবা অহংকাৰীও বুজায় প্ৰাউডৰ কি লাগে আমাক চিনোনিম লাগে হাম্বল আছে এৰোগেন্ট আছে সিম্পল আছে পুৰ মানে হৈছে দুখীয়া বা বেচেৰা নিচলা সিম্পল মানে হৈছে সহজ বা সৰল ইজি হাম্বল মানে হৈছে কি হাম্বল মানে নম্ৰ বা ভদ্ৰ বিনয়ী কিন্তু চিনোনিম আছে আমাক কিহৰ প্ৰাউড মানে হৈছে কি প্ৰাউড মানে অলপ আমি গৌৰৱান্বিত বা গৰ্বিত বুলি নকৈ পেলাই অহংকাৰী বুলি যদি ধৰি লওঁ বেয়া মিনিংও আছে এটা প্ৰাউডৰ সো বেয়া মিনিংটোৰে যদি যাওঁ তেতিয়াহ'লে এইটোৱে কি বুজাব এৰোগেন্ট বুজাব ঠিক আছে এৰোগেন্ট মানেও হৈছে মত গৰ্বী নিজৰ যিটো মত সেইটোৱে ধৰি ৰাখে বেলেগৰ কথা নুশুনে তাৰমানে নিজৰটোৱে শুদ্ধ বুলি ভাবে তেনেকুৱা মানুহক এৰোগেন্ট বুলি কয় সো অপচন বি উইল বি দা আনসাৰ ফৰ কোৱেশ্চন নম্বৰ কিমান 24 হল নেক্সট কোৱেশ্চনৰ ফালে যাম এটো কি সুধিছে as white as snow is a dash মেটাফৰ হয় নে সিমিল হয় নে পাৰ্সনিফিকেশন হয় নে আইৰনি হয় এটো আমাক সুধিছে যে বৰফৰ দৰে বগা as white as snow এটো কি হ'ব আমাক সুধিছে বৰফৰ দৰে বগা ইয়াৰে আগতে আমি কি পাইছিলো as strong as lion পাইছিলো নেকি নে as brave as a lion পাইছিলো হেতু এটা তুলনা দিয়া হৈছিল এটো এটা তুলনা দিয়া হৈছে গতিকে এটো কি হ'ব আইৰনি হ'ব জানো নহয় আইৰনি তেতিয়া হ'ব যেতিয়া এটা বস্তু যিটোৰ কথা কোৱা হৈছে সি তাৰ ধৰ্মটো সম্পূৰ্ণ তাতকে উল্টা আইৰনি মানে ব্যংগ বুজি পাইছেনে তাৰ মানে মই যদি এই কলমটো গাখীৰৰ দৰে বগা বুলি কওঁ তেতিয়া আইৰনি হ'ব এই গাখীৰৰ দৰে বগা নেকি নহয় ইয়াৰ কালাৰটো কি গ্ৰে কালাৰ পইণ্ট টিপটো হৈছে ক'লা ইফালৰ টিপটো ক'লা গতিকে ইয়াক মই গাখীৰৰ দৰে বগা বুলি ক'লে এইটো হৈ যাব কি আইৰনি মেটাফৰ হ'ব লাগিলে কি হ'ব লাগিব মই কলমটোৰ থ্ৰুৰে কি কৰিছো মানুহৰ যদি এক্সপ্ৰেছন বা মানুহৰ মত প্ৰকাশৰ স্বাধীনতাৰ কথা কৈছো তেতিয়া সেইটো মেটাফৰ হৈ যাব পাৰ্সনিফিকেশন হ'ব যদি কিবা এটা বস্তুক মই এজন মানুহ হিচাপে দেখুৱাইছো তেতিয়া পাৰ্সনিফিকেশন বাট ইয়াতে তুলনা কৰা হৈছে সো এটো কি হ'ব this will be similar option b will be the answer for question number 24 sorry 25 ঠিক আছে সো এইকেইটা আছিল আমাৰ আলোচনা কৰিবলগীয়া প্ৰশ্নকেইটা এইকেইটা আছিল আলোচনা কৰিবলগীয়া question answers I hope এইখিনি বস্তু আপোনালোকে বুজি পালে ইয়াতে এক্সাগে একো অসুবিধা নাই এইখিনি ইজি হয় ইয়াৰে পিছত গ্ৰেজুৱেলি আমাৰ লেভেলটো অকনমান মডাৰেটৰ পৰা বেছি হাৰ্ড বা ডিফিকাল্ট লেভেললৈ গুচি যাব গতিকে সাজু থাকিব তাৰে আগতে জনাও যে আমাৰ যিমান বিলাক কোৰ্স আছে সকলো বিলাক কোৰ্সৰ বিষয়ে আপোনালোকে এক্সেস ল'ব পাৰে সকলো বিলাক কোৰ্সৰ বিষয়ে জানিব পাৰে অনলি থ্ৰু টেলিগ্ৰামত আমি ডেইলি বেসিছত আপডেট দি থাকো সকলো বস্তুৰে আমাৰ ক্লাছ বিলাকৰো আপডেট দিয়া হয় ক্লাছৰ স্কেডিউল বিলাক তাতে দিয়া হয় আমাৰ প্ৰতিটো কোৰ্স আৰু প্ৰতিটো আমাৰ যেটো পেইড কোৰ্স আছে বা ফ্ৰী কোৰ্স আছে সবৰ কথা দিয়া হয় আৰু লগতে মক টেষ্টৰ কথাও জনোৱা হয় আমি কিছুমান মক টেষ্ট লঞ্চ কৰো আমি ই মেগাজিন লঞ্চ কৰো যিখনৰ নাম ই কুহিকা এই গুটেইখিনি কথা আপোনালোকে ক'ত গম পাব এই টেলিগ্ৰাম চেনেলটোত গম পাব this is the official telegram channel of eKuhipath by scanning the QR code you can join in the channel and this is my personal telegram channel which is Imon Sir Teaches ইয়াতে জয়েন কৰি আপোনালোকে মোৰ ক্লাसेस বিলাকৰ লিংক পাব পাৰে যেটা লাইভ হয় লাইভৰ আগে আগে মই আপোনালোকক দি দিও আৰু যেটা ৰেকৰ্ডেড হয় আপলোড হোৱাৰ পিছে পিছে মই তাতে দি দিও আৰু লগতে ক্লাছ বিলাক আপলোড হোৱাৰ পিছত পিডিএফ বিলাক আপোনালোকে ক'ত পাব
ইয়াতেই পাব। গতিকে এই দুয়োটা চেনেল আপোনালোকে আজিয়ে জইন কৰিব বুলি আশা ৰাখিছো, কাৰণ পইচা এটকাও দিব নালাগে, কিন্তু আপোনালোকৰ কাৰণে লাভালাভ আছে বহুতো এই চেনেল কেইটা জইন কৰিলে। ঠিক আছে, আজিলৈ ক'বলগীয়া ইমানখিনিয়ে। আই হোপ যিখিনি আমি পঢ়িলো, ডিছকাছ কৰিলো, আপোনালোকৰ কামত আহিল। ইয়াৰে পিছত আমি ইয়াৰ পৰা কুৱেশ্যন লেভেল বঢ়াই গৈ থাকিম, ডিফিকাল্টি লেভেলটো। গতিকে আমাৰ ক্লাছেছবোৰ শেষলৈকে চাই থাকিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, ইয়াৰ পিছৰ ক্লাছত পুনৰ লগ পাম। আনটিল নেক্সট টাইম, টেক কেয়াৰ।